নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকৰ ৱেডনেছডে কাৰণে সো নিফটি 50ৰ আজি মোমেন্টাম আৰু নিফটি বেংকৰ আজি মোমেন্টামটো আমি প্ৰথমতে চাই লওঁ তাৰপিছত আমি কাইলৈৰ কাৰণে প্ল্যান কৰিম সো আজিও এটা ভাল মোমেন্টাম মাৰ্কেটে তলফালে মাৰ্কেটে দেখালে আৰু এটুত আপোনালোকে এটা বস্তু মন কৰিব যে ভিক্সটো যোনটো আছিল ভিক্সটো অলমোষ্ট এটা 5 to 6% ইয়াতে বাঢ়ি গৈছিল আজি অলমোষ্ট 17.6 মান হৈ গৈছিল এতিয়া 70 ত ক্লোজিং দিছে বাট তথাপিও এটো চাও অলমোষ্ট 10 ৰ তলৰ পৰা মাৰ্কেটটো অলমোষ্ট 70 লৈকে মানে অলমোষ্ট 50% ৰ ওপৰত ইয়াতে বাঢ়িছে অলমোষ্ট এসপ্তাহ তো ইয়াতে আমি এটো বুজিব লাগিব যে মাৰ্কেটৰ এই যোনটো ভিক্সটো বাঢ়িছে কিহৰ কাৰণে হয় বিকজ মাৰ্কেটৰ এতিয়া এটা নিউজ আছে যোনটো হৈছে ইলেকশন তো ইলেকশনটো যেতিয়ালৈকে ৰিজাল্ট যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে মাৰ্কেটটো এনেকুৱাকে ভলেটাইল থাকিব আৰু ভিক্সটো আমাৰ হাই আমি দেখা পাম আৰু ইলেকশনৰ পিছতহে ভিক্সটো কি হ'ব অলপ ডাউন হোৱাৰ চান্স আছে ঠিক আছে তো এতিয়া আমি এটো বস্তু চাও যে আজিৰ কেনেকৈ আমি প্ল্যান কৰিছিলো আৰু কেনেকৈ আমি ইয়াতে এক্সিকিউশন আমাৰ হৈছে ইয়াতে এটা বস্তু চাব যে নিফটিত এডাল সিম্পল এটা ট্ৰেন্ড লাইন ইয়াতে বনি আছিল যোনটো হল এই ট্ৰেন্ড লাইন এটো মাৰ্কেট হাউসতে আপোনালোকে চাগে দেখা পাইছে এটো এই ট্ৰেন্ড লাইনডালৰ যেতিয়া ব্ৰেকডাউন আহিছে ইয়াতে সেই ট্ৰেন্ড লাইনডালে এটা ভাল মোমেন্টাম ইয়াতে আমাক দিছে এন্ড হেতু দি আমাৰ এটা ভাল প্ৰফিট এটা আমি ইয়াতে জেনাৰেট কৰিব পাৰিছো ঠিক আছে এটো কি প্যাটাৰ্ন বুলি আমি কওঁ এটো হল ট্ৰায়াঙ্গল প্যাটাৰ্ন ঠিক আছে এটো অলৰেডি এই ট্ৰায়াঙ্গল প্যাটাৰ্নটো মাৰ্কেটে বনাই আছিল এই ট্ৰায়াঙ্গল প্যাটাৰ্নটো যেতিয়া ব্ৰেকডাউন আহিছে তেতিয়া আমাৰ এই মোমেন্টামটো আই হোপ কি আপোনালোকেও কেচ কৰিব পাৰিছে ঠিক আছে এনেকুৱা টাইপৰ প্যাটাৰ্নছ বিলাক চাব ইন্ট্ৰাডে এনেকুৱা টাইপৰ প্যাটাৰ্নছ বিলাক বহুত কামত দিয়ে আৰু যেতিয়া এনেকুৱা টাইপৰ প্যাটাৰ্ন মানে তেতিয়া আপোনালোকে নিজৰ কোৱান্টিটি যোনটো নৰ্মেল কোৱান্টিটি লয় সিমান আপোনালোকে কোৱান্টিটি ট্ৰেড কৰিব তেতিয়া প্ৰবাবিলিটিটো আপোনালোকৰ বেছি থাকে ৰেডাৰ দেন মানে আপোনালোকে কিবা বলে ৰেন্ডমলি ট্ৰেড কৰিছে ৰেন্ডমলি কেতিয়াও ট্ৰেড নকৰিব ঠিক আছে সো এতিয়া আমি চাও যে কাইলৈ কাৰণে আমি কেনেকৈ প্ল্যান কৰিম এতিয়া চাও যে প্ৰথম কথা হল আমি এটা বস্তু কালিও এটা ডিসকাশন কৰিছিলো আপোনালোকৰ যদি মনত আছে আপোনালোকে যদি ফলো কৰে আমাৰ এনালাইসিস বিলাক ইয়াতে এইডাল যোনডাল কেনেল আছিল তাৰ যোনডাল নেক্সট কেনেল আছিল মই কি কৈছিলো আপোনালোকক যে এটা লেডাল ইনসাইড কেনেল তো ইনসাইড কেনেলৰ ব্ৰেকডাউন মাৰ্কেটে আজি দি দিছে ইনসাইড কেনেলৰ ব্ৰেকডাউন কেনেকৈ হয় যেতিয়া এই কেনেলডালৰ লো টু ব্ৰেক হয় তো আজি লো টু ব্ৰেক হয় মাৰ্কেটে তলত ক্লোজিং দি দিলে হয়নে তো এটো ব্ৰেকডাউন আমি পাই গলো আৰু এটো ব্ৰেকডাউনৰ পিছতে আপোনালোকে চাব যে মোমেন্টামটো ভাল হৈছে মাৰ্কেট ঠিক আছে এই লো টু ব্ৰেক হোৱাৰ পিছতে আপোনালোকে চাও এটা মোমেন্টামটো ভাল হৈছে তো এটো হৈ গৈছে তো এতিয়া আমি এটো চাব লাগিব যে মাৰ্কেটে এটা কনফাৰ্মেশন আমাক তলৰ সাইডে মাৰ্কেটে দিছে হয়নে প্ৰথমতে কনফাৰ্মেশন দিছিলে এডাল ট্ৰেন্ড লাইন বনিছিলে ট্ৰেন্ড লাইনডাল ব্ৰেক কৰিছে এতিয়া আমাক ইনসাইড ক্যান্ডেলৰ ব্ৰেকডাউনটো দি দিছে এতিয়া আমাৰ নেক্সট এটা সাপোৰ্ট কোড আছে আমি এটো চাব লাগিব তো আজি যোনটো যত ক্লোজিং দিছে এই জায়গাটো এটা সাপোৰ্ট জোন হয় ঠিক আছে দেখিছে না এটো এটা সাপোৰ্ট জোন আগৰ আছিল এই জায়গাটো ইয়াৰ পৰা মাৰ্কেটে সাপোৰ্ট কৰিছে আগতো দুবাৰ সাপোৰ্ট কৰিছে এটো জায়গা আকৌ এবাৰ মাৰ্কেটে ইয়াতে ৰখিছে তো এতিয়া আমি এটো চাব লাগিব যে মাৰ্কেটটো কাইলে এই সাপোৰ্ট জোনটো ৰেসপেক্ট কৰে নাই নে এই সাপোৰ্ট জোনটো কাইলে ব্ৰেক কৰিব এই বস্তুটো আমি চাব লাগিব কিন্তু এটা বস্তু আপোনালোকে ফোকাস কৰিব মই যোনটো আপোনালোকক কৈ আছিলো যে সেল অন ৰাইজ ঠিক আছে যিকোনো মার্কেট যেটা মার্কেট বেয়ারিশ হয় মানে ট্রেন্ডটো এতিয়া শর্ট টার্ম কি হৈ গৈছে লাস্ট 3 দিনৰ পৰা মার্কেটটো কি হৈ গৈছে শর্ট টার্ম বেয়ারিশ কিন্তু ওভারঅল আমি ক'ব নোৱাৰো ওভারঅল এতিয়াও বুলিশ কিন্তু এই যে শর্ট টার্ম মার্কেটে যে 3 দিন ইয়াতে যে মার্কেট পৰিছে এটুক আমি শর্ট টার্ম বেয়ারিশ বুলি ক'ব শর্ট টার্ম বেয়ারিশ হৈ থাকালৈকে আমি যেতিয়ালৈকে মার্কেটে এনেকুৱা টাইপৰ এটা প্যাটাৰ্ন বনায় এটা ভাল ৰিকভাৰি দি ক্লোজিং নিদিয়ে এনেকুৱা প্যাটাৰ্নটো কি বুলি কওঁ আমি ডব্লিউ প্যাটাৰ্ন তেতিয়ালৈকে আমি ইয়াতে বাইঙৰ কাৰণে ইয়াতে পটককে ডাঙৰ ট্ৰেড নলও স্ক্যাল্পিং লব পাৰো পুৰা ট্ৰেড ইয়াতে লব পাৰো বাট ডাঙৰ ট্ৰেড আমি প্ল্যান নকৰো যেনেকুৱা টাইপৰ এটু ট্ৰেড আপোনালোকে দেখা পাইছে 1:3 to 1:4 ইয়াতে আপোনালোকক দিছে এনেকুৱা টাইপৰ ট্ৰেড আমি প্ল্যান নকৰো আমি কিন্তু সেলিংৰ কাৰণে কৰিম সেলিংৰ কাৰণে আমি কেনেকৈ কৰিম সেল অন ৰাইজ তো সেল অন ৰাইজ তো কাইলে কাৰণে আপোনালোকে কেনেকৈ কৰিব প্ৰথম কথাটো হল কি ইয়াতে আমি তলৰ ফালে প্ৰথমতে ডিসকাস কৰো যে ফাৰ্স্ট কথা হল কি ইয়াতে নেক্সট সাপোৰ্টটো ক'ত আছে এটো চাও এই লেভেলটো যদি ইয়াতে ব্ৰেক হয় আৰু অলপমান তলত লৈছো লেভেলটো এই লেভেলটো যদি ইয়াতে ব্ৰেকডাউন হয় কাইলে যোনটো হৈছে 22217 এই লেভেলটো যদি কাইলে ব্ৰেকডাউন হয় কেনেকৈ মাৰ্কেটটো যদি ফ্ল্যাট খোলে বা অলপ গেপ ডাউন খুলি যদি কনসলিডেট কৰি দিয়ে কনসলিডেট কৰি যদি এই লেভেলটো ব্ৰেক কৰে তেতিয়া হলে আমি এটা টাৰ্গেট ইয়ালৈকে পাম যোনটো হল অলপ গ্যাপ এটা ফিল হ'বলে ইয়াতে আছে আপোনালোকে দেখিছে
এই গেপটো এটা কাইলে ফিল হৈ যাব পাৰে 20 to 160 মানে 50 পইণ্টছৰ এটা মোমেন্টাম নিফটিত ইয়াতে আমি কাইলে পাব পাৰো কিন্তু ইয়াৰ পৰা এটা ৰিভাৰ্সেলও কাইলে এক্সপেক্টেশন থাকিব এই ৰিভাৰ্সেলটো কি এনেকুৱা নেকি যে মাৰ্কেটটো পুৰা ইয়াৰ পৰা ওপৰতে গৈ থাকিব নহয় এটো হ'ব এটা ৰিট্ৰেসমেন্টৰ কাৰণে মাৰ্কেটৰ ওপৰত যাব পাৰে যোনটো আপোনালোকে ইয়াতে দেখা পাইছে এটো এটা ৰিট্ৰেসমেন্ট এনেকুৱা টাইপৰ ৰিট্ৰেসমেন্ট বিলাক আজিও এটা ৰিট্ৰেসমেন্ট দিছে তো ৰিট্ৰেসমেন্টৰ পিছত কন্টিনিউয়েশন হ'ব পাৰে তেনেকুৱা টাইপৰ ৰিট্ৰেসমেন্ট এটা মাৰ্কেট দিব পাৰে কিন্তু এটা ডাউন মুভ আৰু এই দু গ্যাপটোৰ লেকে আমি এটা এক্সপেক্টেশন ৰাখিব পাৰো তো কেতিয়া যেতিয়া আমাৰ ইয়াতে কনসলিডেট কৰি মাৰ্কেটে ব্ৰেকডাউন কৰে তেতিয়া আমি এটা এক্সপেক্টেশন কৰো ঠিক আছে তো এতিয়া হেতু আমি কাইলে এটা ট্ৰেড লম যদি ডাঙৰ গ্যাপ ডাউন খুলি যায় তেতিয়া হলে আপোনালোকে ওয়েট কৰিব এই লেভেলটোত মাৰ্কেটে কি কৰি আছে এই লেভেলটোত যদি কনসলিডেট কৰে আকৌ ওপৰত ব্ৰেক কৰে তেতিয়া হলে ইয়াতে আপোনালোকে এটা শৰ্ট এটা বাইং এটা ট্ৰেড লব পাৰিব because ইয়াতে কি হ'ব যদি গ্যাপ ডাউন খুলি যায় আৰু যদি ৰিটেইলাৰ্স বিলাকে যদি ইয়াতে শৰ্ট কৰিবলৈ এগ্ৰেসিভলি যদি শৰ্ট কৰিবলৈ আহে তেতিয়া মাৰ্কেটে কি কৰিব পাৰে এটা আপ মুভ দি পেলাই সেই যদি সেলাৰ্স আছে সেই সেলাৰ্স নি ইয়াতে কি কম ইয়াতে কৰিবলৈ ওপৰলৈ যাব পাৰে মাৰ্কেটে তো হেতু এটা ট্ৰেড আপোনালোকে এটা প্ল্যান কৰিব পাৰে কিন্তু কেনেকে প্ল্যান কৰিব সদায় W প্যাটাৰ্ন চাব সৰু সৰু W প্যাটাৰ্ন যদি 5 মিনিটছত বনিছে তেলে এটা ট্ৰেড আপোনালোকে তাতে প্ল্যান কৰিব পাৰে ঠিক আছে এতিয়া মাৰ্কেটে যদি ওপৰলৈ যায় তেতিয়া হলে আমি কেনেকে প্ল্যান কৰিম এতিয়া আমি এটো কৰিব লাগিব যে এই যোনডাল ট্ৰেন্ড লাইন এডাল বনাইছে মাৰ্কেটে এই ট্ৰেন্ড লাইনডাল দেখিছে এই ট্ৰেন্ড লাইনডালক আপোনালোকে ফলো কৰিব পাৰে এই ট্ৰেন্ড লাইনডাল কেনেকে হ'ব মাৰ্কেটটো যদি ইয়াতে ফ্লেট খোলে বা অলপ গ্যাপ আপ খুলিও যদি ইয়ালৈকে যায় তে এই লেভেলটোত যদি ইয়াতে নেগেটিভিটি দেখায় আমাক এনেকুৱা টাইপৰ যদি ডজি ক্যান্ডেল দেখালে বা এনেকুৱা টাইপৰ যদি ক্যান্ডেল দেখায় দেখিছে নহয় ইয়াতে তেতিয়া আমি ইয়াতে সৰু এটা ষ্টপ লছ লৈ এটা আমি ডাঙৰ টাৰ্গেট এই লোটোলৈকে প্লেন কৰিব পাৰোঁ ঠিক আছে হেতু আমাৰ ফাৰ্স্ট ট্ৰেড হ'ব সেকেন্ড ট্ৰেড টু ইয়াতে আমি ফিবোনাকি চাব লাগিব এতিয়া ফিবোনাকিটো যদি মই এটা ড্ৰ কৰো তেলে হাই পা লো লগাব লাগিব এটো চাওক এটা ট্ৰেড মই অলৰেডি আপোনাক কৈ দিছো যে এটো ঠিক আছে এটো এটা ট্ৰেড হৈ গল সেকেন্ড ট্ৰেড টু হৈ গল কি এটো ব্ৰেক হৈ গল এটা এটো ব্ৰেক হলে পটককে আপোনালোকে বাইং ট্ৰেড লব নেকি এটো বাইং ট্ৰেড ইয়াতে ৰিস্কি হ'ব কিয় ৰিস্কি হ'ব বিকজ ইয়াতে মাৰ্কেটটো যেটো তললে গৈ আছে এই ৰিট্ৰেসমেন্ট যেতিয়া এৰিয়া বিলাকত আহিব ইয়াৰ পৰা আকৌ সেল অফ হৈ যাব পৰা মানে চান্স আছে তো হেকাৰণে আমি এটো ব্ৰেকআউটত ট্ৰেড নকৰো বাইতে ঠিক আছে ৰিজেকশন হ'ব তেতিয়া ট্ৰেড কৰাটো বেলেগ কথা এই গিটা লেভেল যোনটো এটা হল 38% লেভেলটো এটো আমি চাব লাগিব 22446 আৰু 22500 এ ধৰি লব এটো 500 ৰ ওচৰ পাজৰে যদি নেগেটিভিটি দেখায় মানে মাৰ্কেটটো ইয়ালৈকে গল ইয়াত যদি কিবা এটা নেগেটিভ ক্যান্ডেল আমাক দেখায় মাৰ্কেটে তাৰমানে এনেকুৱা টাইপৰ ক্যান্ডেল যদি দেখায় তেতিয়া হলে আমি ইয়াতে বিয়াৰিশ এটা ট্ৰেড ইয়াতে প্ল্যান কৰিব পাৰো ঠিক আছে গ্যাপ আপ খুলি পেলাই এই লেভেল গিটাত আহক তাৰ পিছত আমি ইয়াতে প্ল্যান কৰি সেলিং হ'ব ঠিক আছে এতিয়া আমি আহো নিফটি ব্যাংকটো বেছি বিয়াৰিশ ইয়াতে আমাক দেখাইছে তো 50000 ৰ ওচৰলৈকে গৈছে তাৰ পিছত কন্টিনিউ এটো সব 5 দিন হৈ গল এতিয়ালৈকে ৰেড ক্লোজিং দি আছে মাৰ্কেটে ঠিক আছে মানে নিফটি ব্যাংকে এতিয়া সব আজি সেম হল কিন্তু এটো বস্তু অলৰেডি প্ৰিভিয়াস ভিডিওত যোনটো কৈ আছিলো মই ইনসাইড ক্যান্ডেলৰ ব্ৰেকডাউন ইয়াতেও দিছে ঠিক আছে এতিয়া এটো বস্তু চাও ইয়াতে আমি কেনেকৈ প্ল্যান কৰিম এটো যদি চাই এই লেভেলটো হৈছে সাপোর্ট ঠিক আছে যোনটো আজি ৰখিছে মাৰ্কেট যোনটো আজি ৰখিছে এটো এটা সাপোর্ট জোন হৈ গল ঠিক আছে এখিনি এটা সাপোর্ট জোন হিচাপে মই ধৰিছো বিকজ এখিনি চাও ইয়াতে মাৰ্কেটে ৰখিছিলে ইয়াৰ পৰা মাৰ্কেটটো বাউন্স কৰিছিলে তো এটো এটা সাপোর্ট জোন কাইলে যদি মাৰ্কেটে সেম আমি প্ল্যান কৰিম যে অকমান দেৰি যেহেতু এটা কনসলিডেট হৈ গৈছে ইয়াতে যদি 15 to 20 মিনিট যদি আৰু অলপমান কনসলিডেট কৰি যদি এটো ব্ৰেকডাউন কৰে তেতিয়া হলে আমাৰ নেক্সট টাৰ্গেটটো সিম্পল কলৈকে থাকিব ইয়ালৈকে আছে এটো আমাৰ নেক্সট টাৰ্গেট থাকিব এন্ড ভাল টাৰ্গেট আছে তললৈকে 47744 এটোলৈকে আপোনালোকে এটা টাৰ্গেট প্ল্যান কৰিব পাৰিব এটা মাৰ্কেটটো যদি বলে ওপৰলৈ গল তেতিয়া হলে আমি ইয়াতে কি ইউজ কৰিম ইয়াতে আমি এই ট্ৰেন্ড লাইনডাল প্ৰথমতে চাই লম এটা ট্ৰেন্ড লাইন ইয়াতে বনি আছে অলপমান ষ্টিপ হৈছে ট্ৰেন্ড লাইন বাট আমি এটা ইউজ কৰিব পাৰিম এই ট্ৰেন্ড লাইনডাল আমি ইউজ কৰিম ইয়াতে এডাল ট্ৰেন্ড লাইনত যদি মাৰ্কেটে ইয়ালৈকে সেম লাইক নিফটি যদি ইয়ালৈকে যায় আৰু ইয়াতে যদি নেগেটিভ ক্যান্ডেল দেখায় তেতিয়া হলে আমি ইয়াতে সৰু ষ্টপ লছ লগাই তললৈকে আমি এটা টাৰ্গেট 1:2 বা 3 ইয়াতে আমি এটা প্ল্যান কৰিব পাৰিম আৰু তাৰ লগতে যদি মই ফিবোনাকিটো চাও ফিবোনাকিটো ইয়াতে যদি ইয়াৰ পৰা লগাও এই হাইটোৰ পৰা তেলে কোড দেখাই আছে আমি এটো চাও এই দুটা লেভেলত ফোকাস কৰিব ঠিক আছে এই দুটা লেভেলত ফোকাস কৰিব যোনটো হৈছে 48890 এটো লেভেলত যদি মাৰ্কেটে বলে ইয়াৰ পৰা ফ্লেট খুলি পেলাই ইয়ালৈকে গল ইয়াত যদি নেগেটিভ ক্যান্ডেল দেখায় তেতিয়ালে ইয়াতে আমি প্ল্যান কৰিব পাৰিম এটা ডাউন মুভৰ কাৰণে বা ইয়ালৈকে যদি মাৰ্কেটে যায় আৰু নেগেটিভ আমাক দেখায়
তেতিয়া আমি তাতে প্লেন কৰিব তো এইটো বস্তুৱে প্লেন কৰি আপোনালোকে এটা মানে যিহেতু মাৰ্কেটে আমাক দেখাই আছে কালি মই এটা বস্তু আপোনালোকক এটা কৈছিলোঁ যে মাৰ্কেটত ট্ৰেণ্ডটো চাব যে জিগজেগ পেটাৰ্ণ এইটো জিগজেগ পেটাৰ্ণ হৈ আছে নে আজিও সেম হ'ল হয়নে এইডাল ট্ৰেণ্ড লাইন বহুত ইম্পৰ্টেণ্ট এই ট্ৰেণ্ড লাইনডাল কালিৰ পৰাই অলৰেডি মই টেলিগ্ৰামৰ লেভেলছতো দিছিলোঁ এই ট্ৰেণ্ড লাইনডাল দেখিছেনে এই ট্ৰেণ্ড লাইনডালৰ পৰা মাৰ্কেটে ইয়াতে ৰিজেকশ্যন পাইছে তো কাইলৈ এইডাল ট্ৰেণ্ড লাইন দুডাল মই দেখালোঁ এইডাল ট্ৰেণ্ড লাইনে ইয়াৰ লগত মই কানেক্ট কৰিছোঁ ইয়াৰ পৰা যদি মাৰ্কেটটো ইয়ালৈকে যায় আকৌ ইয়াৰ পৰা চেল অফ আহিব পাৰে কিন্তু মানে ইয়াৰ পৰা যদি মাৰ্কেটে অলপ ট্ৰেভেল কৰে তেতিয়া ইয়াত চেল কৰিবলৈ আমাৰ ভাল হ'ব ঠিক আছে তো তেনেকৈ প্লেন কৰিব কাইলৈ কাৰণে আৰু ব্ৰেকআউট যদি হয় পটককৈ এইটো এক্সপেক্ট নকৰিব কি মাৰ্কেট একদম ইয়াৰ পৰা একদম হাইলৈকে গুচি যাব সেইটো এটা আনএক্সপেক্টেড বস্তু হৈ যাব যদি হয়ও মাৰ্কেটত হোৱাৰ সম্ভাৱনা যিকোনো বস্তু হ'ব পাৰে মাৰ্কেটত কি ঠিক কাইলৈ এইটো ব্ৰেক কৰিয়ে বোলে মাৰ্কেটে একদম 50,000 পাই গ'লগৈ একো ডাঙৰ কথা নহয় মাৰ্কেটত হৈছে আগতে ঠিক আছে কিন্তু প্ৰবেবিলিটি মতে কি হ'ব ইয়াতে যদি ব্ৰেকআউট দিয়ে মাৰ্কেটে আকৌ ইয়াত যেতিয়া মাৰ্কেট যাব ইয়াত চেলাৰ্ছবিলাকে আকৌ ইয়াত তললৈ লৈ অহাৰ চান্স বেছি আছে পচিবিলিটি বেছি আছে তো এইটো বস্তু মনত ৰাখি আপোনালোকে ইয়াতে কাম কৰিব কাইলৈ এইটো লেভেলত চেলিং কৰাটো বেছি মই প্ৰিফাৰেবল মানিম বা এইটো লেভেলত যদি আমাক প্ৰাইজ একশ্যনে কয় যেনেকৈ আজি আমাক দেখালে তেনেকৈ আমি ইয়াতে প্লেন কৰিব লাগিব ফৰ চেল ঠিক আছে তো ইয়াতে মই আজিৰ কাৰণে ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ